পুনৰ নতুন ভিডিঅ' আপোনাক স্বাগতম জনাইছো। আজি দুখন গাড়ী আপোনালোকৰ কাৰণে লৈ আহিছো, চাব পাৰে। এটা হৈছে টাটা এচি EX 5টা গিয়াৰৰ গাড়ী, আৰু এইখন আছে কণ্টেইনাৰ বডি টাটা ইণ্ট্ৰা V30। V30 হৈছে আপোনাৰ 1300 কিলো ইয়াৰ পেলোড ক্ষমতা, মানে 1300 কিলো পাছিং। দুখন গাড়ী আপোনাৰ গুৱাহাটী অসম SS মটৰ্ছ ৰুক্মিণী গাঁৱত আছে। আৰু ৰুক্মিণী গাঁও এই আপোনাৰ যিটো পাৰ্কিং যিটো আপোনাৰ ডিলাৰ হয়, 20 বছৰৰ অভিজ্ঞতা এওঁলোকৰ আছে। আৰু 20 বছৰ ধৰি গোটেই অসম বুলিয়ে নহয়, নৰ্থ ইষ্টতে তেওঁলোকে ছাৰ্ভিচ দিছে। তো এই দুখন গাড়ী আপোনালোকে চাব পাৰে, আপোনালোকৰ সন্মুখত আছে। এটা এটাকৈ দুখন মই প্ৰথমে আৰম্ভ কৰিম এইখন টাটা এচি EX 2019 গাড়ী, 5টা গিয়াৰৰ গাড়ী। এইটো হৈছে ফ্ৰণ্ট প্ৰফাইল চাব পাৰে। প্ৰথমে কি দেখা চাওক, ফ্ৰণ্ট প্ৰফাইলত কি চাব লাগে, আপোনাৰ কিবা ক্ৰেক আছে নাচাওক, গোটেইখিনি বস্তু আপোনালোকে চাওক, গোটেইখিনি বস্তু বঢ়িয়া আছে। টাটা EX আৰু ইপিনে লগো লগা, টাটা লগো লগা আছে। আপোনাৰ ছাইডৰ পিনে যদি যোৱা টায়াৰ চাওক, টায়াৰ যি আছে আপোনালোকৰ সন্মুখতে আছে। ইয়াত মই একো কৰা নাই, চাওক টায়াৰ যেনেকৈ আছে আপোনালোকে সেনেকৈ পাব। কি অকশ্যন পাৰ্চেছ গাড়ী, তো টায়াৰ যেনেকৈ আছে সেনেকৈ পোৱা যায়। আৰু এটা ফ্ৰণ্টৰ টায়াৰ দেখাই দিবা। আপুনি হেডলেম্প চাব পাৰে, হেডলেম্প ঠিকে আছে, অ'কে আছে, কোনো ইয়াত এনেকুৱা ধৰণৰ ক্ৰেক দেখিবলৈ পোৱা নাযায়। দ্বিতীয়টো টায়াৰ চাব পাৰে, ছাৰ এইটো টায়াৰটো দেখুৱাই দিয়ে এবাৰ। ছেকেণ্ড টায়াৰ। এবাৰ যাম ইণ্টেৰিয়ৰ পিনে এবাৰ চাব পাৰে। ইয়াৰ বিশেষত্ব হৈছে আপোনাৰ 5টা গিয়াৰ আপোনাৰ চাব পাৰে। খুবেই সুন্দৰ গাড়ী। কোনোবাই যদি এনেকুৱা ধৰণৰ গাড়ী বিচাৰি আছে, এইখন গাড়ী মানে চাব পাৰে। এইখন গাড়ী চাওক, 5টা গিয়াৰৰ গাড়ী, ধুনীয়া সুন্দৰ গাড়ী। এতিয়া আহোঁ ইয়াৰ পিছৰ পেলোড ক্ষমতা এইটো চাব পাৰে। এইটো চাওক মোটামুটি 7 ফুটৰ ওপৰত আছে। কামানি মানে পাতি যিটো কয়, পাতি আপোনালোকে চাব পাৰে, তাৰ আপোনালোকে চাব পাৰে 7 ফুটৰ ওপৰত ইয়াত বহলটো। আৰু ইপিনে যদি দীঘলটো হৈছে 7 ফুট, আৰু ইপিনে মোটামুটি 5 ফুট হৈছে বহল। এতিয়া যিটো আপোনাৰ ওজন ক্ষমতা সেইটো 750 কিলোমান আপুনি ধৰি ৰাখিব পাৰে এপ্ৰক্স। আপুনি 1 টনো মাল লৈ যাব পাৰে, কিন্তু অফিচিয়েলি আপোনাৰ 750 কিলোমান ধৰি ৰাখিব পাৰে আপোনালোকে। তো আপুনি ইপিনে আৰু এটা টায়াৰ দেখাই দিওঁ, এইটো টায়াৰ। ইয়াত গাড়ীখনৰ যিটো দাম ৰখা হৈছে, দামটো বেছি নহয়, মাত্ৰ 2,25,000 টকা। 2,25,000 এইখন গাড়ী আপোনালোকে পাই যাব। কোনোবাই যদি EX বিচাৰি আছে, সৰু সুৰাকৈ যদি বিজনেছ কৰিব বিচাৰে, আপোনাৰ নতুন গাড়ী ল'ব নালাগে, এইখন গাড়ী লওক। মই এখন গাড়ী ৰিকমেণ্ড কৰি আছোঁ 2,25,000। আৰু ফাইনেন্সৰ সুবিধাটো আছে, তাৰ কাৰণে বিশেষ আপুনি ইয়াত আহিব লাগিব, অফিচত আহিব লাগিব, কথা পাতিব লাগিব। আৰু 2,25,000 যদি মোটামুটি 75,000 পৰা 1,00,000 টকা ডাউন পে'মেণ্ট যদি দি দিয়ে, তেতিয়াহ'লে আপোনাৰ মোটামুটি ফাইনেন্সটো হৈ যাব। কিন্তু ডিপেণ্ড কৰিব আপোনাৰ চিভিল ৰিপৰ্টটো। চিভিল ৰিপৰ্ট আপোনাৰ ভাল হ'ব লাগিব। আকৌ এবাৰ দেখাই দিয়ে আপুনি। এইটো হৈছে আপোনাৰ এইখন গাড়ী। তো নেক্সট ইয়াৰ এবাৰ ইণ্ট্ৰা V30 পিনে যাওঁ। এইখন গাড়ী বহুত ধুনীয়া গাড়ী চাওক, 2022 গাড়ী। কোনোবাই যদি কণ্টেইনাৰ যদি বিচাৰি আছে, কণ্টেইনাৰ বডি মানে সম্পূৰ্ণ বাকচ হয়, তেওঁক যদি লাগে এইখন গাড়ী আপুনি নিব পাৰে। গাখীৰৰ ব্যৱসায় কৰক, কিবা ব্যৱসায় কৰক, আপোনালোকৰ এইখন গাড়ী চাব পাৰে। এইটো সম্পূৰ্ণ এইটো প্ৰফাইল V ইণ্ট্ৰা S15 AC 5699 এইখন গাড়ী। তো আৰু হেডলেম্প ঠিকে আছে আপোনাৰ। অলপ অফ কৰি দিয়া, এবাৰ টায়াৰকেইটা দেখুৱাই দিওঁ, টায়াৰ চাব পাৰে। যি আছে আপোনাৰ সন্মুখত আছে, অকশ্যনৰ পৰা কিনি আনিব পাৰে, সেইটোৱে কওঁ। SS মটৰ্ছ ৰুক্মিণী গাঁৱত এইখন গাড়ী আছে, দুখন গাড়ী। এখন দেখুৱাই দিলোঁ, এইটো আপুনি চাব পাৰে। তো BS6 গাড়ী, টায়াৰ চাব পাৰে, টায়াৰ এইপিনে আছে। এতিয়া মেইন কথালৈ ইয়ালৈ আহোঁ না, ইয়াৰ আগতে আমি এবাৰ ইণ্টেৰিয়ৰ দেখাই দিওঁ। ইণ্টেৰিয়ৰটো আপোনালোকে চাওক, দেখুৱাই দিওঁ, আপোনাৰ সন্মুখতে আছে। ইণ্টেৰিয়ৰটো দেখুৱাই দিয়া। এইখন হৈছে গাড়ীৰ ভিতৰৰ আভ্যন্তৰীণ অৱস্থা, চাই লওক, ঠিকে আছে গাড়ী। যি আছে আপোনালোকৰ সন্মুখতে আছে। আৰু গিয়াৰ চাব পাৰে 1 2 3 4 5 এণ্ড ৰিয়েৰ, 5টা গিয়াৰৰ গাড়ী। এইটো হৈছে আপোনাৰ ডাঙৰ হাতী। তো এবাৰ এইটোৱে চাব, কণ্টেইনাৰটো চাওক। এইটো হৈছে আপোনাৰ কণ্টেইনাৰ। ইয়াৰ যিটো আপোনাৰ লম্বা পুৰা 8 ফুটৰ ওপৰত হয়, 8 ফুটকৈ বেছি, 8 ফুট 7 ইঞ্চিমান হ'ব আপোনাৰ। এইটো সম্পূৰ্ণ কণ্টেইনাৰ। এইটো চাওক, এইটো হৈছে মেইন বস্তু। বহুতে কণ্টেইনাৰ বিচাৰে, তো আপোনালোকে চাব পাৰে কণ্টেইনাৰটো। তো এনেকুৱা ধৰণৰ সম্পূৰ্ণ কণ্টেইনাৰ। মই এতিয়া ভিতৰৰ পিনে দেখুৱাই দিয়া নাই আপোনালোকক, আপোনালোকে চাব পাৰে। এইটো হৈছে কণ্টেইনাৰ। তো এই টায়াৰটো চাব পাৰে, টায়াৰ। আৰু কণ্টেইনাৰত আপুনি মোটামুটি 1,300 কিলো ধুনীয়াকৈ আপোনালোকে লৈ যাব পাৰে। তো এইপিনে এইখন হৈছে গাড়ী। তো দাম ইয়াৰ ৰখা হৈছে মাত্ৰ 5,75,000 টকা, 575 এখন গাড়ী, BS6 গাড়ী, ইণ্ট্ৰা V30। তো আকৌ এবাৰ ভিডিঅ'টো শেষ কৰাৰ আগতে এবাৰ কৈ দিওঁ, মোটামুটি আপডেট হৈ আছে। আৰু কিবা যদি আপডেট কৰাই দিব লাগে, সেইটো অনাৰে আপোনাক আপডেট কৰাই দিব, তাৰ বাবে চিন্তা কৰিব নালাগে। দ্বিতীয়তে আহিছোঁ টাটা এচি EX, এইখনৰ এবাৰ পেপাৰ ষ্টেটৰ দেখাই দিওঁ। তেতিয়া আছে, আৰু কিবা যদি আপডেট কৰাই দিব লাগে, সেইটো আপোনাৰ আপডেট পাই যাব, চিন্তা কৰিব নালাগে। তো এই মেইন আকৌ এবাৰ ৰিপিট কৰি দিওঁ, 5,75,000 টকা 2022 গাড়ী, আৰু 2,25,000 টকা 2019 গাড়ী। দুখন গাড়ী গুৱাহাটী অসম SS মটৰ্ছ ৰুক্মিণী গাঁও, যাৰ অভিজ্ঞতা 20 বছৰৰ, গোটেই নৰ্থ ইষ্টত তেওঁলোকে কাম কৰিছে।
আপোনালোকে আহিব পাৰে, ইয়াত গাড়ী চাব পাৰে। যোগাযোগ কৰাৰ বাবে তলত নম্বৰ দিয়া আছে, আহিব, ফোন কৰিব। তো ইয়াৰ লগত আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। পুনৰ ভিডিঅ'টো প্ৰতিশ্ৰুতিৰে বাই।